চাৰ অহা 2 তাৰিখ আৰু 3 তাৰিখে দিনাখন তিনিখন জিলা দুদিনৰ বাবে বন্ধ ৰাখিছে। হয়, আপোনালোকে ঠিকেই শুনিছে। তাৰমানে সোমবাৰ আৰু মঙলবাৰে দিনাখন এই 2 দিনাখন ৰাজ্য চৰকাৰৰ অধীনৰ 3খন জিলা 2 জুন আৰু 3 জুন তাৰিখে বিভাগীয় কৰ্তৃপক্ষৰ পৰা বান পৰিস্থিতিৰ কাৰণে বন্ধ ৰাখিছে। আমি আপোনালোকক সেই 3খন জিলাৰ নামসমূহ কৈ দিবলৈ ওলাইছোঁ। আনহাতে আজি নিশাৰ ভিতৰত যদিহে আকৌ 4-5খন জিলাৰ যদিহে জাননী প্ৰকাশ পায়, তেনেহ'লে আমি আপোনালোকক আকৌ ৰাতিপুৱাৰ ভাগত তেনেহ'লে ৰাজ্য চৰকাৰৰ অধীনত যদিহে আকৌ 5-6খন জিলা বন্ধ হ'লে সেয়াও আমি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে অৱগত কৰিম। যিয়ে নহওক, বিভাগীয় যি নিৰ্দেশনা প্ৰকাশ পাইছে, সেয়েহে বান পৰিস্থিতিৰ কাৰণে ৰাজ্যৰ 3খন জিলা, বিশেষকৈ বৰাকৰ 3খন জিলা, কৰিমগঞ্জ জিলা, হাইলাকান্দি জিলা আৰু কাছাৰ জিলা আপোনাৰ 2 তাৰিখ আৰু 3 তাৰিখে সোমবাৰ আৰু মঙলবাৰ এই 2 দিন বন্ধ ঘোষণা কৰিছে।